মৰমৰ অকণিহঁত মই আইমা পালোহি তোমালোকৰ আইমাৰ সাধুঘৰ আৰু আজি বহুত দিন তোমালোকক মই পদ্য বা কবিতা আদি তেনেকৈ আবৃত্তি কৰি শুনোৱা নাই নহয়নে তোমালোকক মই এই কিতাপখনৰ পৰা থুপিতৰা জোনমণি বৰা বাইদেউৰ থুপিতৰা নামৰ কিতাপখনৰ পৰা মই বহুতো আগতে পদ্য মাতি শুনাইছোঁ তোমালোকৰ মনত আছেনে নাই চাগে মনত নাথাকেও নহয় তোমালোকে মুখস্থ কৰিবাচোন মই গাই যোৱা কবিতাবিলাক নিজে লিখি ল'বা লৈ পেলাই মুখস্থ কৰিবা হ'বনে এইখনত বৰ ধুনীয়া ধুনীয়া কবিতাবিলাক আছে এটা কবিতা অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ ওপৰত লিখিছে গোটেইবিলাকৰ প্ৰায় গোটেইকেইখনৰে নাম এই কবিতাটোত সোমোৱা আছে ইয়াৰ পৰা তোমালোকে মানে গম পাবা যে আমাৰ ৰাষ্ট্ৰীয় উদ্যান কোনকেইখন শুনাচোন কবিতাটো অসমৰ ৰাষ্ট্ৰীয় উদ্যান প্ৰথমখন হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কবিতাটোত তোমালোকে দিবা দেই ধ্যান দ্বিতীয়খন ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰু-চৈখোৱা কবিতাটো খৰচি মাৰি মনত ৰাখি লোৱা তৃতীয়খন ৰাষ্ট্ৰীয় উদ্যানৰ নাম হ'ল ওৰাং জীৱনটো ভালকৈ গঢ়ি তোলা নহ'বা বেবেৰী বাং চতুৰ্থখন ৰাষ্ট্ৰীয় উদ্যান যাৰ নাম মানস জীৱনক জয় কৰা নহ'বা নিৰস পঞ্চমখন ৰাষ্ট্ৰীয় উদ্যান নামেৰি ভাল মানুহ ভাল মাত ল'বা দৰি ষষ্ঠখন ৰাষ্ট্ৰীয় উদ্যান দিহিং পাটকাই শিক্ষা বিনে জীৱনৰ কোনো মূল্য নাই ৰায়মনা হৈছে সপ্তমখন ৰাষ্ট্ৰীয় উদ্যান এই 7খন ৰাষ্ট্ৰীয় উদ্যান দিলোঁ মই জান গম পালানে আমাৰ ৰাষ্ট্ৰীয় উদ্যানকেইখনৰ নাম এই কবিতাটোত ধুনীয়াকৈ জোনমণি বৰা বাইদেৱে লিখি থৈ গৈছে গতিকে নামকেইটা উলিয়াই লিখি ল'বা আৰু মুখস্থ কৰি পেলাবা আমাৰ এই 7খন ৰাষ্ট্ৰীয় উদ্যানৰ নাম ভাল লাগিলেনে বাৰু কবিতাটো তোমালোকে মুখস্থ কৰিবা আৰু মই আগতে কোৱাৰ দৰে আৰু এইটোৱেই কবিতা নহয় আন যদি কবিতা তোমালোকে জানা ধুনীয়াকৈ মোলৈ পঠাই দিবাচোন মই মোৰ সাধুঘৰৰ পেজটোত এইটো পাব্লিছ কৰি দিম হ'বনে আৰু তোমালোকৰতো স্কুল আৰম্ভ হ'লেই গতিকে স্কুললৈ যোৱা আৰু ধুনীয়াকৈ পঢ়া শুনা আৰম্ভ কৰা লগতে বাহিৰা কথাবিলাকো শিকি যোৱা হ'বনে আজিৰ কাৰণে বাই 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 বাই